ৰাজ্যখনৰ কেইবাখনো জিলাত বিগত ৩টা দিনে আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। নলবাৰী জিলাৰ বিভিন্ন স্কুলৰ লগতে নলবাৰীৰ নমাটি বালিকা এমই স্কুলত আজি তৃতীয় দিনৰ গুণোৎসৱ সফলভাৱে সম্পন্ন হৈ যায়। তৃতীয় পৰ্যায়ৰ গুণোৎসৱত স্কুলখনত ৰাতিপুৱাৰ পৰাই এক উৎসৱ পৰিৱেশত ভাৰত স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে গুণোৎসৱ উপলক্ষে শৈক্ষিক পাঠ্যক্ৰমৰ লগতে আনুষংগিক বিষয়সমূহ মাৰ্চ পাষ্ট আদি প্ৰদৰ্শন কৰা দেখা যায়। লগতে নলবাৰীৰ নমাটি অঞ্চলৰ অন্যান্য জ্যেষ্ঠ ব্যক্তিসকলে স্কুলখনত উপস্থিত থাকি গুণোৎসৱ সফল সামৰণিত সহযোগ কৰে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট দিছা 24x7। Of India. His presidential term lasted from 13 May 1967 to 3 May 1969. He was a famous educationist and a visionary of modern India. He was also the governor of Bihar and the vice president of India. He was awarded the Bharat Ratna in the year 1963. Due to his untimely death in 1969, he could not complete his presidential term. He was born on 8 February 1897 in Hyderabad, Andhra Pradesh. Thank you all. অসম চৰকাৰৰ যিটো পদক্ষেপ গুৰু উৎসৱ আজি কেইবা বছৰ ধৰি চলি আছে, ইয়াৰ দ্বাৰা মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকল কিছু উপকৃত হৈছে। কাৰণ ইয়াৰ দ্বাৰা আমি শিক্ষকসকল বা ছাত্ৰ ছাত্ৰীসকলে এটা সামগ্ৰিক স্কুলেই হওক বা শিক্ষক ছাত্ৰ ছাত্ৰীৰ এটা সামগ্ৰিক মূল্যায়ন আমি পাব পাৰোঁ আৰু তাৰ দ্বাৰা নিশ্চয় আমি উৎসাহিত হওঁ আৰু যিবিলাক তাৰমানে আমাৰ মানে আশু আৰৈ যায় সেই আশুবোৰ শুধৰাই কৰাৰ সুযোগ পাওঁ। ল'ৰা ছোৱালীৰ গুণগত মানদণ্ড ইয়াৰ দ্বাৰা পোৱা বুলি ভাবেনে? মই ভাবোঁ।